নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সনো কি প্ৰেজেণ্ট টেন্সৰ আমি চাৰিটা ভাগ পাইছিলোঁ প্ৰথমটো আছিলে প্ৰেজেণ্ট ইনডেফিনিট দ্বিতীয়টো আছিলে প্ৰেজেণ্ট কণ্টিনিউয়াছ তৃতীয়টো আছিলে প্ৰেজেণ্ট পাৰফেক্ট আৰু চতুৰ্থটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ আমি ইতিমধ্যে ইয়াৰ আগৰ দুটা ভিডিঅ'ত প্ৰেজেণ্ট ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউয়াছ আৰু প্ৰেজেণ্ট পাৰফেক্টৰ বিষয়ে আলোচনা কৰিছোঁ আজি আমি আলোচনা কৰিবলৈ লৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এতিয়া অহা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ সংজ্ঞালৈ কাকনো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয় হোৱাট ইজ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স The present perfect continuous is used to describe an action, event or condition that has begun in the past and continuous into the present. Present perfect continuous tense এনে ক্ষেত্ৰত ব্যৱহাৰ হয় যিবোৰ কাৰ্য বা ঘটনা বা অৱস্থা অতীতত আৰম্ভ হয় আৰু বৰ্তমানলৈকে চলি থাকে তেনেকুৱা বাক্যবোৰকে তেনেকুৱা ঘটনা বা কাৰ্য বা অৱস্থা বুজোৱা বাক্যবোৰকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয় আৰু এবাৰ কৈছোঁ যিবোৰ ঘটনা অৱস্থা বা কাৰ্য অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে বিগান ইন দ্য পাষ্ট এণ্ড কণ্টিনিউয়াছ ইন টু দ্য প্ৰেজেণ্ট অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা এনেধৰণৰ কাম বুজোৱা বাক্যবোৰকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয় ফৰ এক্সাম্পল ইউ হেভ বিন প্লেয়িং ইউ মানে মই বা তুমি ইয়াৰ লগত হেভ হৈছে হেভ বিন প্লেয়িং হি বা চি তাৰ লগত হেজ হয় হি চি হেজ বিন প্লেয়িং মই খেলি আছোঁ বা সি খেলি আছে এনে অৰ্থত প্ৰকাশ হৈছে তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ যিটো গ্ৰাউণ্ড কোনবিলাক গ্ৰাউণ্ডত সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় এবাৰ আমি সেই গ্ৰাউণ্ডকেইটা আলোচনালৈ আনিছোঁ ইটছ ইউজেছ আৰু এক্সাম্পলো আছে লগতে তো তোমালোকে চাবা আৰু বহীত লিখি ল'বা তো নাম্বাৰ 1 এক্সপ্ৰেছ লং একশ্যন that started in the past and continue until now এক্সপ্ৰেছ বৰ্ণনা কৰে লং একশ্যন দীঘলীয়া কাৰ্য এটা that started in the past যিটো অতীততে আৰম্ভ হৈছে and continue until now আৰু যিটো বৰ্তমানলৈকে কণ্টিনিউ হৈ আছে এই ধৰণৰ বাক্যবোৰকে কি বুলি কোৱা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ভিতৰৰ অন্তৰ্গত বুলি ধৰা হয় ফৰ এক্সাম্পল আই হেভ বিন ইন আয়াৰলেণ্ড ফৰ অলমষ্ট 4 years প্ৰায় 4 বছৰ ধৰি মই আয়াৰলেণ্ডত বাস কৰি আছিলোঁ ইয়াত আই হেভ টুৰ কণ্ট্ৰাক্টেড ফৰ্ম বা সংক্ষিপ্ত ৰূপ আই কৰা হৈছে এতিয়া দ্বিতীয় গ্ৰাউণ্ডটোলৈ আহিছোঁ দ্বিতীয় কোনবোৰ বাক্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ভিতৰত পৰে দ্বিতীয় গ্ৰাউণ্ডটো হ'ল এক্সপ্ৰেছ ৰিচেণ্ট একশ্যন ডেট হেভ ক্লিয়াৰ এভিডেঞ্চ অন ৰিজাল্টছ নাও এনেধৰণৰ কাৰ্য বৰ্ণনা কৰে যিবোৰ ৰিচেণ্ট একশ্যন এইমাত্ৰ হৈছে আৰু হোৱাৰ স্পষ্ট প্ৰমাণ ক্লিয়াৰ এভিডেঞ্চ বা তাৰ স্পষ্ট ৰিজাল্ট ফলাফল যিটো আছে যিবোৰ বাক্যৰ এইমাত্ৰ সম্পূৰ্ণ হোৱা স্বত্তেও সিহঁতৰ স্পষ্ট ৰিজাল্ট বা ফলাফল আছে তেনেধৰণৰ বাক্যবোৰো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছে প্ৰকাশ কৰে হাৰ আইজ আৰ ৰেড বিকজ she has been crying all evening তাইৰ চকু দুটা ৰঙা পৰি আছে কাৰণ তাই গোটেই সন্ধিয়া সময় কান্দি আছে গতিকে ইয়াত আই আৰ ৰেড চকু দুটা ৰঙা পৰি আছে এইটো স্পষ্ট প্ৰমাণ বুজাইছে আমি এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ যিটো তৃতীয় গ্ৰাউণ্ড থাৰ্ড গ্ৰাউণ্ডটো লৈছোঁ টাইপিকেলি ইউজ ফৰ শ্বৰ্টাৰ মোৰ টেম্পৰাৰী চিটুৱেশ্যন কিছুমান অতি টেম্পৰাৰী বা সাধাৰণ কিছুমান অৱস্থাৰ কথা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় অতি খন্তেকীয়া বা ক্ষণস্থায়ী কথা কিছুমান বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত হেভ দে বিন লাৰ্ণিং ইংলিছ দিছ উইক এই সপ্তাহত সিহঁতে ইংৰাজী শিকিছিল নে এনেকুৱা অৰ্থ কিছুমানতো ইয়াক ব্যৱহাৰ কৰা হয় এইখিনি আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গ্ৰাউণ্ড
যিবোৰ গ্ৰাউণ্ডত ইয়াক ব্যৱহাৰ কৰা হয় এবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ ইয়াৰ যিটো গঠন ষ্ট্ৰাকচাৰ অফ দ্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ইয়াৰ ষ্ট্ৰাকচাৰটো প্ৰথমতে আমি তিনিটা ভাগত ভাগ কৰি লৈছোঁ প্লাছ মাইনাছ কুৱেশ্যন প্লাছ মানে পজিটিভ বা এফাৰ্মেটিভ মাইনাছ মানে নিগেটিভ আৰু কুৱেশ্যন মানে ইণ্টাৰোগেটিভ বা প্ৰশ্নবোধক ইয়াৰ পজিটিভ যিটো গঠন পজিটিভ গঠনটো এনেকুৱা এছ মানে ছাবজেক্টৰ লগত হেভ বা হেজ আৰু লগত বিন থাকিব আৰু ভাৰ্বৰ লগত আই এন জি যুক্ত ভাৰ্বটো হ'ব দে হেভ বিন লাৰ্ণিং ইংলিছ ফৰ 2 years দে টু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ সেইকাৰণে হেভ হৈছে হেভ বা হেজৰ ব্যৱহাৰটো এইখিনিতে মই অলপ কৈ দিছোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰতে অকল হেজ ব্যৱহাৰ হয় হি চি ইট এইবিলাকৰ লগত হেজ হয় কোনোবা নাম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত হেজ হয় আৰু বাকী সকলোবোৰ ছাবজেক্টতে হেভ ব্যৱহাৰ হয় গতিকে দে হেভ বিন লাৰ্ণিং ইংলিছ ফৰ 2 years সিহঁতে 2 বছৰ ধৰি ইংৰাজী শিকি আছে নিগেটিভ ফৰ্মটো আমি সহায়কাৰী ক্ৰিয়া হেভ বা হেজৰ লগত নট যোগ কৰিব লাগিব তেতিয়া সি নিগেটিভ ৰূপ পাব সেইকাৰণে তাক নিগেটিভ ৰূপটো এনেকৈ দিয়া হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ নট হেভ বা হেজৰ লগত নট যোগ কৰি দিয়া হৈছে আৰু বিনটো লাগিবই বিনৰ পিছত নট নহয় বিনৰ আগত নট লাগিব আৰু আই এন জি যুক্ত ভাৰ্বটো লাগিব আৰু পিছত সময় ডিউৰেশ্যনটো উল্লেখ কৰি দিব পৰা যাব দে হেভ নট বিন লাৰ্ণিং ইংলিছ ফৰ 2 years সিহঁতে 2 বছৰ ধৰি ইংৰাজী শিকি থকা নাই এনেকুৱা এটা নিগেটিভ বাক্য হেভ বা হেজৰ লগত নট যোগ কৰি দিলে ই নিগেটিভ হ'ব এতিয়া তৃতীয় ষ্ট্ৰাকচাৰ যিটো থাৰ্ড ষ্ট্ৰাকচাৰটো হৈছে ইণ্টাৰোগেটিভ ষ্ট্ৰাকচাৰটো কেনেকৈ ইয়াত যিটো সহায়কাৰী ক্ৰিয়া থাকিব হেভ বা হেজ এইটো বাক্যটোৰ আগলৈকে নিব লাগিব আৰু ছাবজেক্টটো মাজত বিনটো নিজৰ ঠাইত থাকিব আৰু আই এন জি যুক্ত ভাৰ্বটো থাকিব আৰু পিছত যিখিনি অংক থাকে সেইখিনি লগাই দিব লাগিব যেনে হেভ দে বিন লাৰ্ণিং ইংলিছ ফৰ 2 years প্ৰশ্নবোধকটো থাকিবই যে সিহঁতে 2 বছৰ ধৰি ইংৰাজী শিকি আছিল নে এনেকুৱা অৰ্থত ব্যৱহাৰ হ'ব অৱশ্যে এই তিনিটা ব্যৱহাৰৰ উপৰিও আৰু এটা ব্যৱহাৰ আমি জানিব লাগিব সেইটো হৈছে সিন্স বা ফৰ এই দুটা শব্দ আছে সিন্স আৰু ফৰ এই সিন্স আৰু ফৰটো কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয় কোনবিলাক বাক্যত ব্যৱহাৰ হয় সেইটো আমি জানিব লাগিব সিন্স আৰু ফৰৰ হৈছে কি যে পইণ্ট অফ টাইম বুজাবলৈ সিন্স ব্যৱহাৰ কৰা হয় আৰু এ পিৰিয়ড অফ টাইম বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয় সিন্স ব্যৱহাৰটো হৈছে কি য'ত কামটোৰ যিটো সময়ত আৰম্ভ হৈছে যিটো পইণ্টত সেই পইণ্টটো ছাপ'জ চি হেজ বিন ৰিডিং ইংলিছ সিন্স মৰ্ণিং মানে ৰাতিপুৱাৰ পৰা তাই কিতাপ পঢ়ি আছে দে হেভ বিন প্লেয়িং ফুটবল সিন্স 2 PM 2 বজাৰ পৰা সিহঁতে ফুটবল খেলি আছে পইণ্টটো বুজোৱা হৈছে কিন্তু যদি কোৱা হয় দে হেভ বিন প্লেয়িং ফুটবল ফৰ 2 hours তেতিয়া কিন্তু সিন্স নহয় ফৰ হ'ব 2 hours-টো এটা পিৰিয়ড ঠিক তেনেকৈ চি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ ফৰ এ উইকটো এটা পিৰিয়ড কিন্তু লাষ্ট মনডে বুলি যদি কোৱা হয় বা লাষ্ট ছানডে বুলি যদি কোৱা হয় তেতিয়াহ'লে সিন্স হ'ব ডেট ইজ পিৰিয়ড অফ টাইম এই চেগতে আমি পইণ্ট অফ টাইম আৰু পিৰিয়ড অফ টাইমৰ যিটো ব্যৱহাৰ সেইটো কিছু পৰিমাণে উল্লেখ কৰি থলোঁ এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰায় একে যেন লাগে বহুত ক্ষেত্ৰত তথাপিও ইয়াৰ কিছু মৌলিক পাৰ্থক্য আছে এতিয়া আমি এই পাৰ্থক্যখিনি অলপমান কৈ দিব খুজিছোঁ তো প্ৰথম পাৰ্থক্যটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সে ফিনিছড একশ্যন বুজায় কামটো শেষ হৈছে কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সে আনফিনিছড একশ্যন বুজায় কামটো শেষ হোৱা নাই এনেকুৱা অৰ্থ বুজায় ফিনিছড একশ্যনৰ উদাহৰণ হ'ল দ্য কিডছ হেভ প্লেইড ফৰ 2 hours ল'ৰা ছোৱালীবোৰে 2 ঘণ্টা খেলিছে আৰু আনফিনিছড একশ্যনৰ যিটো এক্সাম্পল সেইটো হ'ল দ্য কিডছ হেভ বিন প্লেয়িং সিন্স মৰ্ণিং ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীবোৰে খেলিছে কামটো শেষ খেলি আছে বৰ্তমানো চলি আছে এতিয়া দ্বিতীয় পাৰ্থক্যটো আমি লৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ
প্ৰেজেণ্ট পাৰফেক্ট টেন্স হৈছে পাৰ্মানেণ্ট একশ্যন, স্থায়ী কাম এটা বুজোৱা হয়। কিন্তু পাৰফেক্ট কণ্টিনিউৱাছ টেন্স টেম্পৰাৰী একশ্যন, অস্থায়ী কাম বুজোৱা হয়। পাৰ্মানেণ্ট একশ্যন হ'ল আই হেভ টট ইংলিছ ফৰ 12 years, মই 12 বছৰে ইংৰাজী শিকিছোঁ। আৰু টেম্পৰাৰী একশ্যন হ'ল আই হেভ বিন টিচিং হিজ ক্লাছ ফৰ 1 hour, মই তেওঁৰ ক্লাছত 1 ঘণ্টা ইংৰাজী শিকিছোঁ। দ্বিতীয় পাৰ্থক্যটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এমফাচাইজ দ্য ৰিজাল্ট অফ দ্য একশ্যন, তাৰ একশ্যনৰ ৰিজাল্টটো বিচাৰে। আৰু পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ল এমফাচাইজ দ্য ডিউৰেশ্যন অফ দ্য একশ্যন, তাৰ সময় কিমান সময়, ডিউৰেশ্যন কিমান দীঘলীয়া সময় সেইটো বিচৰা হয়। যেনে হি হেজ ৰিপেয়াৰ্ড দ্য কাৰ, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৈছে যে তেওঁ গাড়ীখন ৰিপেয়াৰ কৰিলে। তো আমি পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যটো এনেকুৱা হ'ব হি হেজ বিন ৰিপেয়াৰিং দ্য কাৰ ফৰ 2 hours, 2 ঘণ্টা ধৰি সি গাড়ীখন ৰিপেয়াৰ কৰি আছে। আৰু শেষৰ পাৰ্থক্যটো লৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইণ্ডিকেট হাউ মাছ আৰু হাউ মেনি, ইয়াত কিমান বেছি বা কিমান পৰিমাণৰ সংখ্যা, মাছে সংখ্যা নুবুজায়, পৰিমাণ বুজায়, আৰু মেনিয়ে সংখ্যা বুজায়। কিমানটা বা কিমান বেছি এইটো বুজাব। কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইণ্ডিকেটছ হাউ মাছ, হাউ মেনি ইন এন অনগয়িং প্ৰগ্ৰেছ, অনগয়িং প্ৰচেছ, তো চলি থকা প্ৰচেছটোত কিমান আগবাঢ়িল সেইটোহে বুজাব। যেনে উদাহৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইট হেজ টেকেন 6 years টু ৰাইট দিছ বুক, কিতাপখন লিখিবলৈ 6 বছৰ লাগিছে। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব হি হেজ বিন ষ্টাডিং ইংলিছ ফৰ 2 months, 2 মাহ ধৰি তেওঁ ইংৰাজী পঢ়ি আছে। তো এইখিনি আছিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ পাৰ্থক্য। এতিয়া আমি কিছু স্ক্ৰীণত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল হিচাপে বাক্য লৈছোঁ 20টা। আৰু এই 20টা বাক্য ভালধৰণে তোমালোকে লক্ষ্য কৰিলে কেনেকুৱা গ্ৰাউণ্ডত কি ধৰণৰ ব্যৱহাৰ হৈছে তো সেইটো বুজি পাবা। গতিকে বাক্যবোৰ লিখি ভালকৈ পঢ়িবা, পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। ইউ হেভ বিন টেলিং এ লাই, তুমি মিছা কথা কৈয়ে আছা। হি হেজ বিন গোয়িং টু দ্য মৰ্ণিং ৱাক, শ্বি হেজ বিন ৱাটছিং এ মুভি চিন্স মৰ্ণিং, জন হেজ বিন ষ্টাডিং ফৰ 4 hours, দে হেভ বিন প্লেয়িং ফুটবল, হুৱেন হেভ ইউ বিন কুকিং ফুড। প্ৰশ্নবোধকো দিয়া হৈছে আৰু লগতে নিগেটিভো দিয়া হৈছে। এই 20টা বাক্য ইয়াত খুব সুন্দৰকৈ উল্লেখ কৰি দিয়া হৈছে আৰু এইবোৰ লিখি তাৰ প্ৰশ্নৰ অৰ্থবিলাক, বাক্যৰ অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিবা। তো এইখিনি আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। তো তোমালোকে বহুত সময় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কথা শুনিলা। ইয়াৰ পিছত আমি পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে কিছু আলোচনা কৰিম। পাষ্ট ইনডেফিনিট টেন্সলৈ এতিয়া আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ নমস্কাৰ জনাইছোঁ। এইবাৰ আমি পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। পাষ্ট ইনডেফিনিট টেন্স সাধাৰণতে পাষ্ট টেন্সৰ সৰ্বমুঠ 4টা ভাগ আছে। এই ভাগ 4টা হ'ল পাষ্ট ইনডেফিনিট বা বহুতে চিম্পল পাষ্ট টেন্স বুলিও কয়, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সময়ৰ বিভিন্ন অংশ বা বিভিন্ন সময় বুজাবলৈ, পাষ্ট টেন্সৰ বিভিন্ন সময় বুজাবলৈ এই 4টা ভাগ ব্যৱহাৰ কৰা হয়। তো প্ৰথমে আহা হোৱাট ইজ পাষ্ট টেন্স, পাষ্ট টেন্সনো কি বা পাষ্ট টেন্সনো কাক বোলে। পাষ্ট টেন্স কাক বোলে বুলি কওঁতে আমি ক'ব লাগিব যে সাধাৰণতে অতীতকাল বুজোৱা বাক্যবোৰকে পাষ্ট টেন্স বুলি কোৱা হয়। অতীতকাল বুলি কওঁতে ইয়াত অতীতত সাধাৰণতে শেষ হৈ যোৱা কাম নাইবা অতীতকালত চলি থকা বা অতীতকালত 2টা কাম শেষ হৈছিল তাৰ প্ৰথমৰটো বুজাবলৈ, বা অতীতকালত বহুদিনৰ পৰা বহুদিন ডিউৰেশ্যনলৈ বহু সময় ডিউৰেশ্যনলৈ এটা কাম চলি আছিল। এই 4টা অপশ্যন পাষ্ট টেন্সত আছে। তো তাৰে আমি প্ৰথমটো আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমটো হৈছে চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট টেন্স। তো চিম্পল পাষ্ট টেন্স কাক কয়? হোৱাট ইজ চিম্পল পাষ্ট টেন্স? উই ইউজ
the simple past tense to talk about what happened at a definite time in the past. অতীত কালৰ এটা নিৰ্ধাৰিত সময়ত বা নিৰ্দিষ্ট সময়ত কিবা এটা ঘটনা সংঘটিত হৈছিল বা ঘটনা হৈছিল তাৰ বৰ্ণনা দিবলৈ বা তাক বুজাবলৈ simple past tenseৰ যিটো গঠন সেই গঠনটো ইউজ কৰা হয়. There are some common expression we use. সাধাৰণতে ব্যৱহাৰ হোৱা কিছুমান শব্দ যিকেইটা past indefinite tenseত সঘনাই আমি ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ. Yesterday, যোৱাকালি, last night, যোৱা ৰাতি, a month ago, এমাহ আগতে. ইয়াত a month ago বুলি কওঁতে 1 hours ago, 2 hours ago, 2 days ago, 3 days ago, a month ago এনেকুৱা গোটেইখিনি অংশ ইয়াত পৰিব. Last week, যোৱা সপ্তাহ, কিন্তু উইক বুলি কওঁতে লাষ্ট উইক, লাষ্ট যিকোনো বাৰৰ নাম হ'ব পাৰে, মাহৰ নাম হ'ব পাৰে. লাষ্ট উইক, মান্থ, ইয়াৰ পৰিব. আৰু yesterday afternoon মানে যোৱাকালি আবেলি. তো এনেকুৱা শব্দবিলাক সাধাৰণতে simple past tenseত ব্যৱহাৰ কৰা হয়. past tense, simple past tenseত কোনবিলাক বাক্য পৰে আমি সেইটো বিষয়ে আলোচনা কৰিম. সাধাৰণ অৰ্থত আমি কৈছোঁ যে অতীত কালত এটা নিৰ্ধাৰিত সময়ত কাম এটা সম্পূৰ্ণ হৈছে আৰু সেইটো বুজাবলৈ সাধাৰণতে past indefinite tense ব্যৱহাৰ কৰা হয়. তো past indefinite tenseৰ সূত্ৰটো আৰু এনেধৰণে আগবঢ়োৱা হৈছে. Simple past tense used to denote an action which happened at some time in the past for state of being past. অতীত কালত সমাপ্ত হোৱা ঘটনাটোৰ বৰ্ণনা অতীত কালতে বুজোৱা হৈছে. তো এইটোৱেই হৈছে past tense. past tenseৰ উদাহৰণ বা গঠন যথেষ্ট পৰিমাণত আছে. তো প্ৰথম অৱস্থাত আমি লৈছোঁ ইয়াৰ যিকেইটা গ্ৰাউণ্ডত সাধাৰণতে past indefinite tense ব্যৱহাৰ হয় এই গ্ৰাউণ্ড কেইটা আমি লৈছোঁ. তো এক নম্বৰটো হৈছে কি টু এক্সপ্ৰেছ কমপ্লিট একশ্যন ইন দ্য পাষ্ট. অতীতকালৰ এটা সম্পূৰ্ণ অতীতকালৰ ঘটনা বৰ্ণনা কৰিবলৈ, এক্সপ্ৰেছ বুজাবলৈ, কমপ্লিটেড একশ্যন ইন দ্য পাষ্ট অতীতত সমাপ্ত হোৱা কাম এটা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়. যেনে আই ছ এ ঘোষ্ট লাষ্ট ফ্ৰাইডে, যোৱা শুক্ৰবাৰে মই এটা ভূত দেখিছিলোঁ. ইয়াত যোৱা শুক্ৰবাৰতে কামটো শেষ হৈ যোৱা বুজাইছে. 2. টু ডেছক্ৰাইব এ ছিৰিজ অফ কমপ্লিটেড একশ্যন ইন দ্য পাষ্ট. অতীতত এলানি ঘটনা সংঘটিত হৈছিল সেইটো বুজাবলৈও past indefinite tense ব্যৱহাৰ কৰা হয়. যেনে I finished work, walked to the beach and found a nice place to swim. মই কাম শেষ কৰি বিচলৈ গৈছিলোঁ আৰু গৈ তাতে টুকুৰা সাঁতুৰিবলৈ খুব সুন্দৰ ঠাই বিচাৰি পাইছিলোঁ. ইয়াত এলানি কামৰ কথা বুজোৱা হৈছে. I finished work, মই কাম সমাপ্ত কৰিছিলোঁ. walk to the beach, বিচলৈ গৈছিলোঁ তাৰপিছত. and found a nice place to swim, আৰু সাঁতুৰিবলৈ এটুকুৰা ভাল ঠাই বিচাৰি উলিয়াইছিলোঁ. এলানি কাৰ্য সম্পাদনা হৈছে আৰু সেই গোটেইখিনি বুজাবলৈকে past indefinite tense ব্যৱহাৰ কৰা হৈছে. এতিয়া আমি তৃতীয় যিটো গ্ৰাউণ্ড past indefinite tense কেনেকৈ ব্যৱহাৰ কৰা হয় কোন কোন গ্ৰাউণ্ডত, থাৰ্ড গ্ৰাউণ্ডটো আমি লৈছোঁ. টু এক্সপ্ৰেছ হেবিটছ ইন পাষ্ট, অতীতৰ অভ্যাস বুজাবলৈও past indefinite tense ব্যৱহাৰ হয়. যেনে when I was young, মই যেতিয়া সৰু আছিলোঁ, I watched lots of television every day after school. স্কুলৰ পিছত মই বহুত টিভি চাইছিলোঁ. সৰু থাকোঁতে মই স্কুল ছুটিৰ পিছত বহুত টিভি চাইছিলোঁ. অতীতকালৰ অভ্যাস বুজাবলৈও past indefinite tense ব্যৱহাৰ হৈছে. when I was young, I watched lots of television every day after school. আৰু শেষৰ গ্ৰাউণ্ডটো আমি লৈছোঁ যে শেষৰ গ্ৰাউণ্ডটো হ'ল কি যে ফৰ ষ্টেটিভ ভাৰ্ব, যিবিলাক ষ্টেটিভ ভাৰ্বছ থাকে ইয়াত হেভ, ওন, বি, থিংক, বিলিভ, নো, ডিছলাইক, নিড, ওন, উইচ, অৰ্থাৎ আমি ষ্টেটিভ ভাৰ্বৰ বিষয়ে ইতিমধ্যে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আলোচনা কৰিছোঁ. তোমালোকে ষ্টেটিভ ভাৰ্ব সম্পৰ্কে বুজিব খুজিলে আমাৰ যিটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভিডিঅ' আছে সেইটো চালে সেই সম্পৰ্কত বুজি পাব ভালকৈ. তো তাত আছে হি হেড এ স্মল কটেজ ইন দ্য উডছ, সি কাঠৰ এটা তাৰ পূজাঘৰ আছে. গতিকে এই ধৰণৰ ষ্টেটিভ ভাৰ্বছবিলাক ব্যৱহাৰ কৰিবলৈও past indefinite tense ব্যৱহাৰ কৰা হয়. এইবাৰ আহা past indefinite tenseৰ যিটো গঠন, ষ্ট্ৰাকচাৰ অফ past indefinite tense, ইয়াক কিদৰে গঠন কৰা হৈছে. ইয়াতো গঠনটো আমি পজিটিভ
বা এফাৰ্মেটিভ, নিগেটিভ অৰ্থাৎ মাইনাছ চিহ্নেৰে সূচিত কৰা হৈছে আৰু লগতে ইণ্টাৰোগেটিভ বা প্ৰশ্নবোধক চিহ্নেৰেও ইয়াক বৰ্ণনা কৰা হৈছে। ইয়াত এটা কথা মন কৰিব লাগিব, 6টা ষ্ট্ৰাকচাৰ ইয়াত দেখুওৱা হৈছে 1 2 3 4 5 6। এই 6টা ষ্ট্ৰাকচাৰৰ দুটা ভাগত আছে। এটা হ'ল বি ভাৰ্ব ইউজ কৰি, আমি প্ৰেজেণ্ট ইনডেফিনিট গঠন কৰোঁতে বি ভাৰ্ব ইউজ কৰি আমি তাৰ এটা 3টা ষ্ট্ৰাকচাৰ আছিলে। তাত আমি বিৰ ঠাইত ওলোৱা এম ইজ আৰ ব্যৱহাৰ কৰিছিলোঁ। ইয়াত বিৰ পৰা ওলোৱা এম ইজ আৰৰ পাষ্ট টেন্স যি দুটা শব্দ ৱাজ ৱেৰ, সেই ৱাজ আৰু ৱেৰ ইয়াত ইউজ কৰিম। আৰু ৱাজ আৰু ৱেৰ যিহেতু এটা মডেল অক্সিলাৰী ভাৰ্ব, গতিকে সেই শব্দকেইটা ইয়াত প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে বা মূল ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। আৰু এনেই ষ্ট্ৰং ভাৰ্বছ বা মেইন ভাৰ্বছ যদি থাকে তাৰ পাষ্ট টেন্স ব্যৱহাৰ কৰিও বাক্যটো গঠন কৰিব পৰা যায়। তেতিয়াহ'লে আমি ষ্ট্ৰাকচাৰ নম্বৰ 1 আমি ৰাখিছোঁ যে এছ মানে ছাবজেক্ট আৰু ছাবজেক্টৰ লগত ৱাজ বা ৱেৰ হ'ব আৰু হোৱাৰ পিছত অন্যান্য অংশ আহিব, যেনে দে ৱেৰ ফ্ৰেণ্ডছ, সিহঁত বন্ধু আছিল। তো দেয়াৰ ৱাজ এ কিং, ইয়াত এজন ৰজা আছিল। তেনেকুৱা 2 নম্বৰটোত নিগেটিভ ফৰ্মত আমি ৱাজ বা ৱেৰৰ লগত নট যোগ কৰি দিলেই হৈ যাব আৰু বাকীখিনি থাকি যাব, যেনে দে ৱেৰ নট ফ্ৰেণ্ডছ। আৰু যেতিয়া আমি 3 নম্বৰত যিটো ইণ্টাৰোগেটিভ ষ্ট্ৰাকচাৰত আহিছোঁ, সেইটো ৱাজ ৱেৰটো আগত দি তাৰপিছত ছাবজেক্ট আৰু তাৰপিছত বাকী যিখিনি থাকিব সেইখিনি দিলে হৈ যাব, যেনে ৱেৰ দে ফ্ৰেণ্ডছ, এনেকুৱা অৰ্থত এইটো ব্যৱহাৰ হ'ব। কিন্তু যদি অকল বি ভাৰ্বছ নাথাকি মূল ভাৰ্বছ থাকে, মেইন ভাৰ্বছ থাকে, তেতিয়াহ'লে ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব, ছাবজেক্টৰ পিছতে ভাৰ্বৰ পাষ্ট ৰূপটো দিব লাগিব। বহুতে V2 বুলিও কয় বা ছেকেণ্ড ফৰ্ম বুলিও কয় ভাৰ্বৰ, আৰু পাষ্ট ফৰ্ম বুলিও কোৱা হয়। যি বুলিয়ে নকওঁ কিয় ছাবজেক্টৰ পিছত ভাৰ্ব লাগিব, ভাৰ্বৰ পাষ্ট ৰূপটো লাগিব, আৰু পাষ্ট ৰূপটো ইয়াত দি ফালে বুজোৱা হৈছে। কিন্তু সকলো ভাৰ্বৰে পাষ্ট ৰূপটোত ed নাই, বেলেগ বেলেগ পাষ্ট ৰূপ আছে, আৰু সেই বেলেগ পাষ্ট ৰূপটো পাষ্ট টেন্স গঠন কৰোঁতে কি ধৰণে গঠন হয় আমি ভাৰ্বৰ লিষ্টখন চালে গ্ৰামাৰৰ কিতাপত এইটো বুজি পাম, আৰু সেইমতে ভাৰ্বটোৰ পাষ্ট টেন্সটো ইয়াত ব্যৱহাৰ কৰিম। ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ৰূপ, এইটো হ'ল প্ৰথম যিটো পজিটিভ গঠন সেইটো, আৰু বাকী অংশটো তাত থাকিব। আৰু যিটো নিগেটিভ গঠনটো হ'ব, ইয়াত আমি ডিড নটটো ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে ডিড নটটো ইয়াত সকলো ছাবজেক্টৰ ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব পাৰিম, যিকোনো পাৰ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম। আৰু ডিড নট ব্যৱহাৰ কৰাৰ পিছত কিন্তু ভাৰ্বৰ পাষ্ট ৰূপটো নহয়, বেছ ফৰ্মটো আহিব, বা তাৰ যিটো প্ৰেজেণ্ট ফৰ্ম সেই প্ৰেজেণ্ট ফৰ্মটো আহিব। গতিকে চি ডিড নট ৱৰ্ক য়েষ্টাৰডে, আগৰ বাক্যটোত চি ৱৰ্কড য়েষ্টাৰডে আছিল, আৰু এতিয়া আমি তাত ডিড নট ইউজ কৰাৰ কাৰণে ৱৰ্ক য়েষ্টাৰডে হৈছে, চি ডিড নট ৱৰ্ক য়েষ্টাৰডে। ঠিক একেধৰণে যদি আমি কি কৰোঁ, ইয়াক ইণ্টাৰোগেটিভ ফৰ্মলৈ লৈ আহোঁ, তেতিয়াহ'লে আমি ডিডটো বাক্যটোৰ আগত বহাব লাগিব, নটটো নালাগে। ডিড চি ৱৰ্ক য়েষ্টাৰডে, ইয়াতো ৱৰ্কটো বেছ ফৰ্ম যিটো প্ৰেজেণ্ট ফৰ্ম সেই প্ৰেজেণ্ট ফৰ্মটো বহাব লাগিব, ডিড চি ৱৰ্ক য়েষ্টাৰডে। এই 6টা গঠনেই হৈছে পাষ্ট ইনডেফিনিট টেন্সৰ মূল গঠন। কিন্তু ইয়াৰ উপৰিও পেছিভ গঠন এটা আছে পাষ্ট ইনডেফিনিট টেন্সৰ, ইনডাইৰেক্ট নেৰেশ্যনৰ গঠনটো অলপমান আছে। গতিকে পাষ্ট পেছিভ গঠনটো আমি পিছত আলোচনা কৰিম, যেতিয়া আমি ভইচৰ কথা আলোচনা কৰিম। সাধাৰণতে এইখিনি হৈছে পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট ইনডেফিনিট টেন্সৰ আমি গ্ৰাউণ্ডকেইটা আলোচনা কৰিলোঁ, কি কি গ্ৰাউণ্ডত হয়, ইয়াৰ গঠনখিনি আলোচনা কৰিলোঁ, আৰু আমি এতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ উদাহৰণ হিচাপে কিছু বাক্য আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ, আৰু সেই বাক্যখিনি লিখি লৈ ভালদৰে তাত কি ধৰণে এই ষ্ট্ৰাকচাৰটো গঠনটো ব্যৱহাৰ হৈছে এইখিনি চালেই পাষ্ট ইনডেফিনিট টেন্স সম্পৰ্কে তোমালোকৰ স্পষ্ট এটা ধাৰণা হ'ব, আৰু পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে জানিব পাৰিবা। আজিলৈ আমি আৰু বেছি আলোচনা নকৰি ইমানতে আমাৰ যিটো আলোচনাৰ বিষয় আছিল এই বিষয়টো আমি সামৰিব খুজিছোঁ, আৰু আটাইকে নমস্কাৰ জনাই আজি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।